না আজি আৰম্ভ হৈছে। তো আশা কৰিম যে এই অনুষ্ঠানটোৱে আমাৰ সকলো দিনাভৰি নহয়, বৃহত্তৰ ৰঙিয়া অঞ্চলৰ যিখিনি গ্ৰাহক থাকিব, যিহে মানে ছেকেণ্ড হেণ্ড বাইক কিনাৰ আগ্ৰহী, তেওঁলোকে নিশ্চয় উপকৃত হ'ব। আৰু যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠান এটাই গঢ় লৈ উঠিলে এটা নতুন আশাৰ বতৰা আনে সমগ্ৰ ৰাজ্যৰ মাজত। আমি জানো যে অকল যে চাকৰি কৰি যে বহুতো ধাৰণা থাকে যে অকল পঢ়া শুনা কৰিব লাগে, চাকৰি কৰিব লাগে, তাৰ বাহিৰে যেন আৰু তাৰ বাহিৰে যেন আমাৰ জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে বেলেগ পন্থা নাথাকে। কিন্তু তাৰ ভিতৰত ব্যৱসায় এটা পন্থা আমি ভৱিষ্যতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। গতিকে এই ব্যৱসায় প্ৰতিষ্ঠানে নিশ্চয়কৈ আমাৰ অধীনীয় অঞ্চলৰ যিখিনি উদীয়মান যুৱক আছে তেওঁলোকক এটা উৎসাহ দিব এই ব্যৱসায় কাৰ্যত জড়িত হ'বৰ কাৰণে। আৰু এই অনুষ্ঠানটো এই ছাৰ্ভিচ চেণ্টাৰটোৰ উন্নতি হোৱা বা উন্নয়নৰ কাৰণত কি বেলেগে চাব যে কি হৈ আছে। যদি ভাল হয়, ৰাইজৰ সহযোগ নৰম পাই কিনে আগবাঢ়ি যাব, আৰু আগবাঢ়ি গ'লে বাকী যিখিনি আগ্ৰহী ব্যৱসায়ৰ লগত জড়িত হোৱা যুৱক থাকিব তেওঁলোকে এই ব্যৱসায়ৰ প্ৰতি আগ্ৰহান্বিত হ'ব। আৰু ইয়াত উপস্থিত অতিকে ভাল লাগিছে যে উদিয়নাত এখন আমাৰ মাজত বক্তব্য ৰখাৰ কাৰণে মই তেখেতক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। এতিয়া তেখেতক আমি আমাৰ মাজত প্ৰজ্ঞা দত্ত মহোদয় তেখেতলোকৰ